আমাৰ আজি এই বৰদৈত কেজি যিটো দমদমা শাখা খোলা হৈছে এইটোত আপোনালোকে কেজিৰ গুৱাহাটী মহানগৰীত যিখিনি কেজি আছে তাতে যিখিনি ফেচিলিটি দিয়া হৈছে বা যিখিনি সা সুবিধা দিয়া হৈছে সেই গোটেইখিনি সা সুবিধা আমি ইয়াত দিয়াৰ চেষ্টা কৰিছোঁ বৰ্ণালীয়ে বহুত চেষ্টা কৰিছে বৰ্ণালীয়ে আজি ছমাহ ধৰি লাগিয়ে আছে এইটো বিষয়ত গতিকে আৰু আপোনালোকে ইয়াতে দিয়ে নিদিয়ে নিজৰ বাচ্চাটো বেলেগ কথা কিন্তু আপোনালোকৰ পেৰেণ্টছখিনি যদি এবাৰ আহি ইয়াতে চাই যায় আমাৰ অভিজ্ঞতা কৰি যায় যে ইয়াতে কি আছে তেনেহ'লে আপোনালোকে এবাৰ অভিজ্ঞতা নিজে ল'ব পাৰিব যে ইয়াতে কি ধৰণৰ সা সুবিধা আমি উপলব্ধ কৰাইছোঁ যিহেতু কি এটা ব্ৰেণ্ড হয় এতিয়া গোটেই নেশ্যনেল লেভেলৰ এটা ফ্ৰেঞ্চাইজি হয় গতিকে তাতে আমি গুৱাহাটীয়ে হওক বা নেশ্যনেলি যিখিনি ফেচিলিটি তেওঁলোকে উপলব্ধ কৰিছে সেইখিনিও আমি ইয়াতে দিয়াৰ ব্যৱস্থা কৰিছোঁ আমি আমাৰ যিখিনি আৰ্থিকভাৱে দুৰ্বল তেওঁলোকৰ কাৰণে আমি যিখিনি পাৰোঁ সেইখিনি সহায় আমি নিশ্চয় আগবঢ়াম সেইখিনি আমি কৰিবৰ কাৰণে বদ্ধপৰিকৰ নিশ্চয় ইনডোৰ আউটডোৰ চব আছে আপুনি নিশ্চয় লক্ষ্য কৰিছে বাহিৰতো এখন ফিল্ডৰ ব্যৱস্থা কৰা গৈছে তাতেও অতি সোনকালে বাহিৰৰ খেল ধেমালি আমি ইনষ্টল কৰিম এতিয়া ভিতৰত যিখিনি কৰিছোঁ এতিয়া মই দেখিছে গোটেইখিনি খেল ধেমালি তেওঁলোকৰ ল'ৰা ছোৱালীখিনি ইয়াতে কেনেকৈ পাৰ কৰিব 3 ঘণ্টা তেওঁলোকে গমেই নাপাব ইমান ধুনীয়াকৈ আমি সা সজ্জা কৰাৰ চেষ্টা কৰিছোঁ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhatiahom@gmail.com